নমস্কাৰ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমি আকৌ মাতি আনিছোঁ নকুল দাসক। নকুল দাস এগৰাকী নামৰ পাঠক, সত্ৰীয়া সংস্কৃতিৰ সেৱক। তেওঁক আমি এতিয়া বৰ্তমান সময়ত হৈছে কাতি মাহৰ সময়, বৰপেটাত চাৰিওফালে কেৱল শুনা যায় নামৰ ধ্বনি, আকাশে বতাহে কেৱল নাম শুনা যায়। নামৰ সম্পৰ্কত আলোচনা কৰিবলৈ আমি নকুল দাসক মাতি আনিছোঁ। নকুল, কেনে খবৰ? ভালে আছো দিয়ক। আমাৰ অনুষ্ঠান দ্বিতীয়বাৰৰ কাৰণে তুমি আহিছা, আমি ভাল লাগিছে আপুনি মাতাৰ কাৰণে। আচ্ছা, সেইটো প্ৰগ্ৰাম সকলোৱে চাইছিল, আপুনি মাতাৰ লগে লগে মই আহিছো আৰু যাব লাগিব। প্ৰগ্ৰাম খুব মানুহে চাইছে, সদায় মানে খুব ভাল পাইছে বুলি আমাক কৈছে, আমাক কমেণ্টছ দিছে। তোমাৰ অনুষ্ঠানটো খুব ভাল পাইছে, মানুহে খুব ভাল পাইছে। যিয়ে নহওক, আমি আজি নামৰ বিষয়ে আলোচনা কৰিম। এতিয়াতো নামৰ মানে কি বুলি ক'ম, ছিজন বুলি ক'ব লাগিব। কাতি মাহ সকলো ফালে নাম। নাম বুলি কওঁতে আমি কি বুজো আচলতে? নাম বুলি ক'লে হৰিৰ গুণানুকীৰ্তন যি কৰা যায় তাকে বোলে নাম। আমাৰ কৃষ্ণ ৰাম হৰি শব্দ নাথাকিলে সেই নাম হ'ব নোৱাৰে আচলতে। আৰু আমাৰ বৰপেটাৰ বিশেষ কৰি বৰপেটাৰ কথা কৈছোঁ, বৰপেটা কৃষ্ণ কেন্দ্ৰিক, কৃষ্ণক লৈ গোটেইখিনি হয়। গতিকে আমাৰ যিখিনি থিয় নামৰ কথা মই ক'ম, থিয় নাম বুলি ক'লে আমাৰ বৰপেটা অঞ্চলত এই নামঘোষা, কীৰ্তনঘোষা, বৰগীত, ভাগৱত, ৰামায়ণ দুই এটা হেৰিৰো গা হয়, ৰামায়ণৰো দুই এটা ঘোষাপদ গোৱা হয়। নাম হ'ব লাগিলে হৰিৰ গুণানুকীৰ্তন যি কৰে তাকে বোলে নাম। এটা নামৰ থাকিলে আমি আৰম্ভ কৰোঁ অনুষ্ঠানটো, নহয়? ঠিক আছে। চতুৰ্বিং অৱতাৰ আমি প্ৰথম যিটো গায়ে সকলোৱে আৰম্ভণিতে আহাই জয় হৰি ও গোবিন্দ নারায়ণ ও রাম কেশব হরি ও রাম রাম কেশব হরি কিয়ে প্রথমে প্রণাম ব্রহ্ম অরূপী সনাতন হাই সর্বয়ব অতার অরণ নারায়ণ হাই জয়। এতিয়া আমাৰ বৰপেটাৰ একতালিৰ ঘোষা। এই নামটো আমাৰ যিকোনো মানে চোতালত হওক, ৰাজহুৱা অনুষ্ঠানত আৰম্ভণিতে গায়। এইটোও গায়, কৃষ্ণ সূৰ্য ভুলন্ত গাব পাৰি। আৰু আমাৰ এই শিশুলীলাৰ সেইটো শিশুলীলাৰ ঘোষাটোও গায়। নামৰ উৎপত্তি কেনেকে হ'ল? থিয়া নামৰ উৎপত্তিটো, বিশেষকে থিয়া নামৰ উৎপত্তিটো। থিয়া নামৰ উৎপত্তি আমাৰ যি মহাপুৰুষ শংকৰদেৱৰ এই কীৰ্তন ঘোষা বলিচৰণ অধ্যায়ৰ পৰা আমি ক'ব পাৰোঁ। বলি ৰজাই নাম গাইছিল। বলি ৰজা হ'ল ভক্ত প্ৰহ্লাদৰ নাইটকৰ নাম বলি। বলি নাম গাইছিল সুতলপুৰীত, আৰু এই নামৰ মুখ্য পাঠক আছিল ভক্ত প্ৰহ্লাদ। ইয়াতে বহুত সুন্দৰকৈ লেখা আছে, প্ৰহ্লাদে শিখান্ত গায় গোবিন্দৰ গীত, পৰম আনন্দ দৈত্যপতি কৰে নৃত্য, উঠি কত কীৰ্তন কৰন্ত তাল ধৰি, দৈত্যগণে বেঢ়ি বাই চৌপাশে চাপৰি। দৈত্য বীৰসকলে নাম গাৰ কাৰণে ইয়াতে জেগাই জেগাই বীৰ নাম বুলি কয়। আমাৰ আজিকালি কাতি মাহত বীৰ নামৰ বুলিও লেখে, কিন্তু দৈত্য বীৰসকলে নাম গাইছিল, সেইটো কাৰণে বীৰ নাম বুলি কৈছিল। কিন্তু বৰপেটাত আমাৰ থিয় নাম বুলিয়ে বেছি কৰি প্ৰচলন হয়। থিয় নাম বুলি ক'লে আচলতে আপোনাৰ যিহেতু সময় কম, থিয় নামৰ ব্যাখ্যা কৰিব লাগে, বহুত সময় লাগিব। এইটো ধোৱাহাটা বেলগুটিৰ কথাত যাব লাগিব, সুন্দৰদিয়া সত্ৰত মহাপুৰুষ মাধৱদেৱ আৰু আমাৰ চিৰামাতা আছিল, তাতে যক্ষ খেদাৰ পৰা আমাৰ থিয় নামৰ উৎপত্তি। আমাৰ বাৰাদি সত্ৰত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ যেতিয়া আহি পাইছিল, মাধৱদেৱৰ সেই মাতৃ বিয়োগত তাতে প্ৰতিবৰ্ষত নাটক কৰিছিল, তাতো এটা কাহিনী আছে থিয় নামৰ। গতিকে থিয় নামৰ আমাৰ থুলমূলকৈ কৈছোঁ, আমাৰ থিয় নামৰ বৰপেটা সত্ৰত যি ওজাপালি, সত্ৰীয়া ওজাপালি আৰু ঘোষা কীৰ্তন, এইবিলাকতো 500 বছৰ বা 600 বছৰ আগৰ চলি আছে পৰম্পৰা। এই আধাৰতে যেনেধৰণে ভোৰতাল নৃত্য আমাৰ সৃষ্টি, আমাৰ বৰপেটাৰ বিখ্যাত মানুহ আছিল সেই সময়ত ৰাঘৱ চন্দ্ৰ ভাগৱতী, বিষ্ণু ওজা, আৰু তেওঁলোকে এনেকৈ আলোচনা কৰিছিল আমাৰ বৰপেটাৰ যিটো থিয় নামৰ আজি ৰূপ,
পদ চলনা অংগী ভংগী কথক নিচি ৰাগ ৰাগিনী পিন্ধন উৰণ ঠিক এনে কৰি এই ওজাপালি আধাৰৰ পৰা আমাৰ থিয় নামৰ সৃষ্টি বুলি আমি ক'ব পাৰোঁ আৰু এইটো আমাৰ বহুতে কৈছেও আমাৰ গুৰু নৰহৰি পাঠক গুৰুৰ পৰা মই শুনিছিলোঁ ভূষেশ শৰ্মাই এই কথাটোৱে কৈছিল আৰু আমাৰ যিহেতুকে বলি চলনত লেখাই আছে প্ৰহ্লাদে শিখান্ত গায় গোবিন্দৰ গীত দৈত্যসকলে নাম গাইছিল বীৰ নাম গাইছিল গোটেই ভাৰতবৰ্ষতে নাম গায় কিন্তু আমাৰ অসমতো বিভিন্ন নাম আছে আমাৰ বৰপেটাত থিয় নাম বুলি কয় পাটবাউসীৰ হৰফলি নাম আৰু তাতে কি কয় আৰতি নাম এইটো আৰতি নাম আমি বৰপেটাতো গাওঁ কিন্তু এইটো পাটবাউসী দামোদৰবোৰ আৰু হৰফলি নামটো পাটবাউসী সত্ৰৰ ঠিক আমাৰ ওচৰতে জোনা নাম গায় বজালীত তাতে এটা খুঞ্জুৰি নামো গায় বজালীত ঠিক নলবাৰীত গায় নাগৰা নাম বন নাগৰাৰ নাম তাল বাজে তাৰপিছত উঠা নাম আছে হিয়া নাম আছে ছয়গাঁও বকৰিফালে আছে এইটো হেৰি চৈতালী নাম বুলি কয় তেওঁলোকে নাম নাগৰা বাজে গায় আৰু তেওঁলোকৰো কিছুমান আমাৰ লোকসংগীতো কিবা গায় চান মায়া কেলাই ওলালিও পুৱন মাছ পুৱন মাছ মাৰিব পুলি নালো আমি পিছলি জ্বলা জুই এনেকুৱা মই গাওঁ নাম গায় এনেকুৱা নাম গায় লোকগীত হিচাপে এইবিলাক আচলতে আমাৰ সৌন্দৰ্যটো বেলেগ নেকি সুন্দৰীদিয়া সত্ৰৰ বেলেগ নেকি সুন্দৰীদিয়া বৰপেটাৰ আমাৰ প্ৰায় মিল আছে এটা কথা পাটবাউসীৰ লগত আমাৰ অলপ সুন্দৰীদিয়া সত্ৰত নাম গাওঁতে এই বাঁহৰ যিটো চক্ৰা সেইটো বজোৱা দেখা যায় এইবাৰ গুৱাহাটীত জুবিন গাৰ্গৰ যিটো সেই বৰপেটা বৃহত্তৰ বৰপেটা সমাজে গৈছিল তাতেও আমি এইটো মহাপুৰুষ শংকৰদেৱৰ দিনৰ পৰা আমাৰ ক্লেপ হাতে থাপৰ হয় ৰামদেৱো বৰ্তমান থাপৰা দিছে কিন্তু এইটোৰ পৰা আমাৰ বহুত শৰীৰৰ কিবা কাৰণে কাম হয় এইটো জানো কিন্তু থকৰাটো মানে কি মানুহ কম থাকলি থাপাটো নুঠাৰ কাৰণে থকৰা নেই বেছি পালি তাৰ ইমান থকৰা দৰকাৰ নেই আচলতে আমাৰ বৰপেটা ফালে বেছি আমি থকৰা ব্যৱহাৰ নকৰোঁ সুন্দৰীদিয়াত কৰে ইফালে মানে কৰে আমাৰ কলবাৰী ভৱানীপুৰ সিফালে চাইডেও কৰে কিন্তু বৰপেটাত আমাৰ আচলতে হাত চাপৰিয়ে দিয়ে ভাল আৰু আচলতে শব্দটো শুনবা লাগিব কি গাইছে ভকতে ৰাইজে শুনবা লাগিব বেছি থকৰাৰ শব্দ হ'লে আজিকালি নুশুনে শব্দ নুশুনা হ'লে পালিবিলাকৰ কিবা অলপ খেলি মেলি হৈ যায় আৰু আজিকালি নাগৰা পিতলৰ নাগৰা হৈছে আগতে তালবিলাক ডাঙৰ আছিল গম্ভীৰতা আছিল আজিকালি তালবিলাক সৰু হৈছে মাইক থাকে চক্ৰা বাজি দিয়াৰ লগে লগে একো নুশুনা হয় আমাৰ ওচৰতে পাটবাহী সত্ৰতো নাম গায় দামোদৰ দেৱৰ থানত তেওঁলোকৰ তাতে আৰতি নাম এটা আছে আৰতি নাম আৰু হলফলি নাম গায় গৈছে ৰাম মৃগ মাৰিবলৈ গায় তেওঁলোকৰ এটা বেলেগ ধাৰা কিন্তু আমাৰ এই সুন্দৰীদিয়াতো গায় সুন্দৰীদিয়াতে হেৰি জোনা নাম গায় বা আমাৰ থিয় নাম গায় বৰপেটাত আমি একেয়ে কিন্তু তেওঁলোকৰ অকণমান আমাৰ দামোদৰ দেৱৰ হৰি সত্ৰৰ অকণমান ডিফাৰেঞ্চ আছে তেওঁলোকৰ হৰফলি নাম আৰু আলতী নাম তেওঁলোকৰহে গায় হৰফলিটো কেনেকুৱা সেইটো ক'লো গৈছে ৰাম মৃগ মাৰিবলৈ নাৰী আৰতি নিচিনা হেৰি আমাৰ সুৰৰে তেনেকৈ গায় আৰু কাতি মাহৰ নামৰ যিটো হেৰি কাতি মাহত কিয় ইমান নাম গোৱা হয় কাতি মাহটো ধৰ্ম মাহ বুলি কয় যেনেকৈ উজনিত ভাদ্ৰ মাহটো মানে পালন কৰে আমাৰ নামনিত বিশেষ কৰি বৰপেটাত কাতি মাহটো ধৰ্ম মাহ তাতে আমি সকলোৱে তুলসী তলত আমি তুলসী চাকি বন্তি জ্বলাওঁ আবেলি আৰু এইটো ধৰ্ম মাহ কাতি মাহটোৰ কাত্যনিক ব্ৰত এইটো আচলতে আয়তীসকলে মহিলাসকলে গোপীসকলে মানে শ্ৰীকৃষ্ণক পোৱাৰ কাৰণে কাত্যনিক ব্ৰত পালন কৰিছিল একমাহ গতিকে কাত্যনিৰ জৰিয়তে শ্ৰীকৃষ্ণক মানে লগ পোৱাৰ এটা মানে প্ৰাৰ্থনা গতিকে সেইটো হ'ল কাত্যনিক ব্ৰত ধৰ্ম মাহ আচলতে মহিলাবিলাকে সেইটো একমাহ ধৰি ব্ৰত কৰে সেইটো ধৰ্ম মাহ বুলি কয় কাতি মাহ আৰু আমাৰ হাতী চুকে চুকে এতিয়া নাম গায় এইটো ভাল লক্ষণ হৈছে সকলোৱে গায় সকলোৱে অংশগ্ৰহণ কৰে আৰু শিক্ষাৰ এটা সুবিধা হৈছে আৰু এটা বৰপেটাৰ যিটো এটমস্ফিয়াৰ যিটো বাতাবৰণ এটা বেলেগ ধৰণৰ হৈ উঠে কাতি মাহটোত সমাজ মানে হেৰিত গঠনত বা সমাজ সংস্কাৰ বা আমাৰ যিটো কৃষ্টি সংস্কৃতি নতুন প্ৰজন্মই মানে আকোৱালি লোৱাৰ কাৰণে এটা ৰাস্তা খুলি দেখা পাইছে হয়তো সকলোৱে দেখি শুনি আমিও কৰিব নোৱাৰো না এনেধৰণৰ সকলোৱে ইয়াৰ প্ৰতি মানে সঁহাৰি জনাইছে এতিয়া নামত পাঠকৰ ভূমিকা কেনে থাকে আচলতে পাঠকজনৰ মানে কি ভূমিকা পাঠকৰ প্ৰথম মাতটো ভাল হ'ব লাগিব পাঠকৰ মাতৰ লগত কথা আছে পাঠকৰ স্মৃতি শক্তি ভাল হ'ব লাগিব পাঠকৰ তাৰমানে শাস্ত্ৰ জ্ঞান থাকিব লাগিব পাঠকৰ কি বচন মোচন বসন বাদন আৰু মুখে পথ হস্তে মুদ্ৰা পাৱে ধৰে তাল ময়ূৰ সদৃশ নাচে সেই ওজা ভাল পাঠকে আমাৰ থিয় নাম ওজাপালিত
চাই নাগৈ এনেকা আধুনিক গীতৰ এনেকা ষ্টেণ্ড লয় আমাৰ থিয় নামত এনেকা মানে মুখাস্ত গাব লাগিব সেইটোৱে বাহাদুৰি 1 ঘণ্টা 1.5 ঘণ্টা যি গায় পাঠক মুখাস্ত গায় আচলতে গতিকে পাঠকজনৰ কণ্ঠস্থ ভাল হ'ব লাগিব আৰু তেওঁৰ অংগী ভংগীৰ লগতে পালিখিনি পৰিচালনা কৰিব লাগিব গতিকে তেওঁৰ পালিখিনিক মানে উঠি দিব লাগিব আৰু পালিৰ লগতো ভূমিকা আছে এটা ভাল পাঠক বুলি ক'লে বহুত বিৰাট ভাল পাঠক কিন্তু পালি যদি দুৰ্বল হয় ঠিক নহয় মানে ফুটবল টিম হে নেতা লেফট আউট ৰাইট আউট দুৰ্বল হৈ গেছে এটা টিম দুৰ্বল হলি কৰে ফেৰিও কাৰণ কথাতে আছে আমাৰ বশিষ্ঠ শৰ্মা বাপে খুব কৈছিল ধুইলাৰ বল তালি ধুইলা যিমানে একদম বতাল বাজয় ধুইলাৰ বল তালি পাঠকৰ বল পালি বেৰাৰ বল কামি বাঁহৰ বেৰা যিমান কামি ঘনকেন বাৰে বেৰা খান স্পষ্ট বেৰাৰ বল কামি আৰু তিৰিৰ বল চামি ধুইলাৰ বল তালি পাঠকৰ বল পালি ঠিক নহলে কাম নাই আৰু বেৰাৰ বল কামি তিৰিৰ বল চামি আমাৰ বশিষ্ঠ শৰ্মা এইবিলাক কবে কৈছিল গতিকে এটা নাম সফলতা বিফলতা ভাল বেয়া পালিৰ ওপৰত বহুত নিৰ্ভৰ কৰে পালি দুৰ্বল হলে ঠিক নহব সেটা নাগৰা তালৰ কথা আছে তালৰ কথা আছে যদি তাল জৰা যদি ঠিকমতে নাবাজায় বা নাগৰা যদি ঠিকমতে নহয় যিমান ভাল পাঠক হওক নাগৰা বয়া হলে কাম নাই আৰু সেইটো কথাও কৈছিল শৰ্মাই এই মানে বাট নষ্ট কৰে হাগৰাই নাম নষ্ট কৰে নাগৰাই বঢ়িয়া বাট নষ্ট কৰে হাগৰাই নাম নষ্ট কৰে নাগৰাই নাগৰা যদি বয়া হয় ইমান ভাল পাঠকতা কাম নাই গতিকে এইবিলাক আচলতে শিকবা লাগে গুৰু মানে শিকবা লাগে আমাৰ নাগৰাৰ বাজনা আছে একতালি দুটালি চৌতালি জিক্ৰী বাজয় কিন্তু আচলতে গতি আছে সেইবিলাক গতিবিলাক আচলতে চাব লাগে আজিকালি মানে ল'ৰাবিলাকে বাজয় ঠিকে বাজয় কিন্তু তেওঁলোকৰ আৰু শিকবা লগা আছে মোৰ বোধে তালৰ কথাটো আছে তাল আছে পাঠক হিচাপে বৰপেটাৰ বশিষ্ঠ শৰ্মাৰ কথা আপুনি বা বেলেগ বশিষ্ঠ শৰ্মাতকৈ ওপৰত কোনে কেনেকে কি কাক আপনি মোৰতো প্ৰায় 70 বছৰে হ'ব মই এটা সময়ত মই যাক ভাল বুলি কৈছিল এই পাঠকজনে তাল ভাল বাজয় এওঁ নাগৰা বাজয় ভাল সেনেকৈ কোৱা হ'লে মানুহ কিনো নাগৰা ভাল বাজয় ঠিক সেনেদৰে কৰি মই দেৱেন পাঠক আমাৰ নৱ সত্ৰাধিকাৰৰ দেউতাক নৱ পাঠক আমাৰ গুজৰাট নাম শিকাব গৈছিল আমি সৰু আছিলো তেওঁ পাইছোঁ অচুত তাউলে তাল বাজোৱা চাইছোঁ অচুত পাঠকৰ নিচিনা তাল বাজোৱা মানুহ আজিলৈকে আমি দেখা নাই যি তাল বাজোইছিল মিহি তাল তাৰপিছত চুৰেণ পাঠক বৃন্দাবন হাতীত আছিল তাৰপিছত বশিষ্ঠ শৰ্মাৰ কথা কৈছে মোৰ গুৰু নৰহৰি পাঠক বীৰেণ বায়ন তপ বায়ন প্ৰসন্ন বায়ন এইবিলাক বিভিন্ন সময়ত পাঠককেইটা আছিল আৰু ৰায়তপাৰা ছাইডত কাইলা পাঠক বিষ্ণু পাঠক বিশ্বাস পাঠক শংকৰ পাঠক বীৰেণ পাঠক এইবিলাক মানে বিখ্যাত মানুহ আছিল আমাক পিতাহঁত কৈছিল এই চাইবিছে বীৰেণ পাঠক মানুহটো কলা তেওঁ মাছাজ বেচিছিল ইমান ধুনীয়া তাল বাজোয় কিনো ভাল বাজে হৈয়ে তাল জোৰা লোৱাৰ লগে লগে তেওঁ ডিস্কভাৰী চেনেলৰ বাগান হৈ উঠে কি হয় মানুহটো দৈত্য তাল জোৰা ল'ব কিন্তু মানে ইমান ধুনীয়া বাজোৱা যায় গতিকে এইবিলাক মানে চাইছিলো সেইকাৰণে মানুহক আমি পাইছিলো কিন্তু আমি সেই সময়ত আমি মোৰ গুৰুৰ লগতে গোটেই অসম গোটেই ভাৰত ঘূৰিলো কিন্তু আমি তেওঁৰ ভৰি কিনা আঙলি এটাও নাপালো আমি সেই সময়ত টকা পইচাৰ ইণ্টাৰেষ্ট আছিল খাৱাৰ ইণ্টাৰেষ্ট আছিল জাগা চাৱাৰ ইণ্টাৰেষ্ট আছিল এতিয়া আপুনি মাতছে আমাৰ লাজ লাগছে কিছুমান কথা ভালকে ক'ব নোৱাৰিলে মানুহেও মোক হেৰি কৰিব এইহে শিকিছিলি না এইহে কৈছা না কিন্তু আচলতে শিক্ষাৰ দৰকাৰ আছিল আমাৰ আমি ভালকে শিক্ষাই নাপালো এই সময়ত আমাৰ অভাৱো আছিল ঘৰুৱা অভাৱ আছিল আৰু আমাৰ পৰিৱেশ এটা নাছিল এনে কৰি মানে ঘৰুৱা এটা হেৰি আছিল গতিকে তথাপি আমি মানে নাম বুলি ক'লে মই মানে নামক মই পাছ নিদিওঁ যিমান হেৰি হ'লেও সেই সময়ত মোৰ চাইকেলে আছিল বৰপেটাৰ পৰা গুজৰাট দূৰ হয় চাইকেলে নাম গাই পাইছিলোঁ কিন্তু সেইটো নামৰ প্ৰতি এটা আগ্ৰহ এটা আছিল বা এটা ভক্তিভাৱ আছিল নহয় আৰু এটা বিশেষ ধৰণৰ কথা মানে তাল নামৰ তালৰ কথা তাল বজোৱাৰ যিটো মানে তুমি কৈছা তেনেকে আজিকালি তালৰ হেৰিটো বেলেগ হৈছে নামত সঁচা কথা চাৰ্কাছ টাইপ হৈ গৈছে তাল মানে কি আমাৰ পিতাহঁত বা আগত যি গুৰু দেখিছিলো তাল জোৰা বুক বান্ধি লৈ আহিব এই যদিও কাৰ্পেট পাৰা থাকে যদিও মানে পাক্কা হয় এই কলপাত দেখা যায় না তাল জোৰা মাটিত নথয় কিয় নথয় তাৰমানে ভৰিৰ তলাত কৰিও তাল জোৰা উচ্চ আসন দিছে মাটিত নথয় তালত হেৰিত নথয় ভৰিৰ তলাত কৰিও তাল জোৰা উচ্চ আসন দিছিল আৰু কলপাতটো শুদ্ধ সেনেকে তালৰ আমি এনেকে জন্ম কাহিনীও পাইছোঁ তাল প্ৰদীপ ৰাগ মালি তাত বৰ সুন্দৰ ধৰণে লেখা আছে আমাৰ গুৰুৱে কৈছিল মহাপ্ৰভু ভগৱন্ত বৈকুণ্ঠে আছিলা ৰস দেখি সৰস্বতী আপুনি দ্ৰবিলা ঈশ্বৰৰ ঘৰ্মজল পৃথিৱীত ৰৈলা তাতে সুষষ্ঠি ধাতু তাম্ৰ কাষ ভৈলা মহেশে হাতুৰি ব্ৰহ্মাই নিয়াৰিকৈ লৈলা আপুনি বিষ্ণু হৰি তালক গঢ়িলা সাংখ্য যোগে জ্ঞান যোগে দুটি পাতি তাল
প্ৰেম জৰি কৰি গায়নে লৈছে তাল, এই তালৰ জন্ম কাহিনী। তালৰ যাইবিলাক জানে এই চাৰ্কাছ কুস্তি নকৰে আচলতে, নাচনাবিলাকে হয়তো কিবা কাৰণে কৰে, এজন দেহাত বল শক্তি আছে কিছুমান কৰে, আচলতে জানা মানুহবিলাক নকৰে। আচলতে আমাৰ গুৰুৰ নাভিৰ তলত তাল নাবাজৈছিল, নৰপাঠা কাহো বা আগৰ যিখিনি পাঠক পাইছিলো নাইৰ তলত তাল নানবা নাছিল। আজিকালি ভৰি তলি বান্ধি লয়, তেওঁলোকৰ গুৰুই জানে কিবা কি হৈছে। এটা আমাৰ গুৰুৰ কথা আমি যদি সেনে কৰো যে আমাৰ গুৰু একবাৰ মৰছে 2 বাৰ মাৰা হ'ব। আমাৰ গুৰুসকল মৰি গৈছে, যিসকল তেওঁলোকে কৰা নাছিল এইবিলাক, তেওঁলোকে বুকবা না তাল বাজাইছিল, কাণেদি শুনবা লাগব মিহি মিহি কৰি। আৰু নামবিলাক মানে উঠোৱাৰ ক্ষেত্ৰত এই যে খাপ খাপকে মানে একতালি দুইতালি এনেকৈ অলপমান মানে এইটো একতাল আমাৰ একতাল গায়, একতাল দুটালি নাম আছে, দুটালি ঘোষা আছে, বৰ সুন্দৰ সুন্দৰ ঘোষা আছে। অলপমান ডিফাৰেন্সটো গাই দেখাই দিব পৰা যাব। একতাল হ'লে একঠাবাৰ পৰে, দুটালি ভাই ভাইয়ে এ হৰি নাম নকৰিও হেলা, কি হাই হাই নামে খেতাৰিব ঘোৰ, ওয়া পদৰ বেলা ভাই ভাইয়ে। এইটো হ'ল দুটালি। আৰু চোতালি হলি বনে ও গুৰু শংকৰ দে, ও গুৰু মাধৱ দে, এহে তোৱা পাৱে গুৰু কৰো সত এব, কি হৰি নাম ৰখে ও গুৰু শংকৰ দে, কি বৈকুণ্ঠ প্ৰকাশে ও গুৰু মাধৱ দে, ও প্ৰেম অমৃতৰ নদী গুৰু শংকৰ দে, ও গুৰু মাধৱ দে, এহে তোৱা পাৱে গুৰু কৰো সত হে। এইটো হ'ল চৌতালি ঘোষা। এইটো এনে বহুতে চৌতালি ঘোষা। আচ্ছা, নাম আচলতে নামটো বিভিন্ন জেগাত, অসমৰ বিভিন্ন জেগাতে নাম গোৱা হয়। আমাৰ বিশেষকৈ বৰপেটা অঞ্চলৰ মানুহ য'ত গৈছে নাম হয়। আৰু তুমিও বিভিন্ন জেগাত আমি দেখিয়ে থাকোঁ, ছ'চিয়েল মিডিয়াত দেখি থাকোঁ, নাম প্ৰশিক্ষণ দিয়া হৈছে। নামেই মানে চবফালে কেনেকৈ নাম ইমান প্ৰচাৰ, ওদালগুৰি হেৰি গোৱালপাৰা, কেনেকৈ নামৰ ইমান হেৰি প্ৰসাৰ কেনেকৈ হৈছিল? সেইটো হ'ল আমাৰ বৰপেটাৰ পৰা নামটো আচলতে বিলীন হৈছে। সেই সময়ত বৰপেটাৰ মানুহখিনি পেটৰ তাৰণাত কৰ্মসূত্ৰে কাৰণে অসমৰ বিভিন্ন ঠাইত গৈছিল। হয়তো ৰৌতা, হৰিচিঙা, তামোলপুৰ, এই কুমৰিকাটা, ওদালগুৰি, মাজবাট, বেজনী, বাঁশবাৰী, যিমানখিনি মানুহ আছে আমাৰ বৰপেটা মানুহখিনি বেপাৰ, গোৱালপাৰাতো গৈছে। কৰ্মসূত্ৰে তেওঁলোকে এটা মনত এটা সাংস্কৃতিক মন লগত লৈ গৈছিল। তাতে কিবা এটা কাম কৰলা, কৰি হয়তো কিবা ঘৰ চৰ ল'লা, লৈ কিন্তু এটা সৰু কৰি খেৰৰ ঘৰ হ'লেও এটা কীৰ্তন ঘৰ বান্ধি লৈছিল বৰপেটা মানুহে। সেইটো ঘৰটোৱে হয়তো আজি ৰৌতা, ওদালগুৰি, হৰিচিঙাত সৰু ক্ষেত্ৰ ঘৰটো ডাঙৰ ঘৰ হৈছে। আৰু তাৰে পৰা তেওঁলোকে বৰপেটাৰ পৰা হয়তো কোনোবা মানুহ মাতে নি নাম শিকছে। মোৰ কাকা আমাৰ জেঠাৰ ৰৌতাত বেপাৰ কৰিছিল, ধৰ্মেশ্বৰ পাঠক আমাৰ এই ইচ্ছাপুৰহাটীৰ ধৰ্মেশ্বৰ পাঠকক নি মেথাক তাতে ৰাখছিল ওদালগুৰিত, ৰৌতাত। তেনে কৰি চুৰেণ জেঠাক ৰাখছিল ওদালগুৰিত, এইবিলাক কথা জানো। তেওঁলোকে তাতে নি ৰাখি তেওঁলোকক তাতে গুৰু মানি নাম শিকিছিল। আৰু তাৰে পৰা ৰৌতাৰ পৰা ৰেডিঅ'টো তেওঁলোকে চিট পাইছিল, ৰেডিঅ'টো গাইছিল। ওদালগুৰিৰ বলভদ্ৰ বায়ন আমাৰ বৰপেটা মানুহ, তাতে নাম গাই নাম শিকি মেথা তেওঁলোকৰ ৰেডিঅ'ত চিট পাইছিল। আমি সেই সময়ত ৰেডিঅ' শুনো, ৰেডিঅ'ত পাইছিল ক'ৰ মানুহ, এইটো ওদালগুৰিৰ মানুহ, এইটো ক'ৰ মানুহ, ডুম্বৰু পাঠক ৰৌতাৰ। গতিকে সেই সময়ত তেওঁলোকে নাম শিকি বেপাৰ কৰিব যায়। আৰু এইবিলাক নাম শিকিয়ে গৈছিল আমাৰ অসমৰ পৰাই, বৰপেটাৰ পৰাই অসমখনতে মানে থিয়া নামটো ৰৈছে। আৰু আমি আপুনি কোৱাৰ নিচিনা আমাকো মাতে বিভিন্ন ঠাইত। মই অসমৰ প্ৰায় জেগাতে গৈছোঁ, মোৰ সৌভাগ্য। বিশেষ কৰি এই শংকৰ সংঘই মোক বেছিকৈ মাতছে, মানে তাতে এটা মানে ডাঙৰ কাৰবাৰ হয়। অসমৰ প্ৰায় জেগাৰ মানুহবিলাক আহে,
তাতে একেলগে এটা স্কুল বা কলেজত থাকিব দেই তাতে 4-5 দিন নাম শিকাব লগা হয় নামখিনি শিকি আৰু তেওঁলোকে নিজৰ নিজৰ জিলাত গাব এতিয়া তেওঁলোকে নিজে নিজে আৰু দল খুলিছে তেনেকৈ প্ৰচাৰ হৈছে আৰু যোৱা হাউলিত এটা অনুষ্ঠান হৈছিল থিয় নামৰ আমাক অলপমান তাতে অংশগ্ৰহণ কৰিব জিলাক আমাক সুবিধা দিলা জয় হৰি গোবিন্দতে আমি তাতে শিকাইছো 7,009টা মহিলা আয়তে নাম গাইছিল এটো এটা প্ৰচাৰ এই ক্ষেত্ৰত সুধিব লগা আছে মোৰ আগতে মহিলাসকলে থিয়া নাম নাগাইছিল এতিয়া গোৱা হৈছে এটা কি এইটো কিছুমানে ভাল লাগা বুলি কয় কিছুমানে বেয়া লাগা বুলি কয় ময়ো পক্ষপাতি নাছিলো আচলতে মহিলাই থিয়া দি গাটো মই ভাল পা নাছিলো মোৰ গুৰু নৰা পাঠক তেওঁ হাতী দাঁতৰ কাম কৰিছিল আপোনালোকে জানে তেওঁ যেতিয়া হাতীৰ দাঁত বন্ধ হ'ল তেতিয়াতো পেটৰ তাৰণত তেওঁ গুৱাহাটীত এই ৰিংপাত কাম কৰিব গ'ল তাতে তেওঁ দিনত প্ৰসংগ কৰে আকৌ বেলা ভাতি গুৱাহাটীৰ আমাৰ মহিলা কিছুমানে থিয় নাম শিকা হ'ল মানে কিবা এটা দল 8-10 দলৰ তেওঁ নাম থিয়া নাম শিকা হ'ল সেই নাম শিকি তেওঁলোকে অসমৰ বাহিৰতো দিল্লী বম্বেত ৰবীন্দ্ৰ ভৱনৰ আমাৰ সেই মানে কালচাৰেল ডিৰেক্টৰ আছে আমাৰ গিৰিজা প্ৰসাদ দাস বৰপেটাৰ আৰু ডিম্পেশ্বৰ দাস তেওঁলোকক দেখা পাই আপোনালোকে এইবাৰ বাহিৰত প্ৰগ্ৰাম কৰিব যাওক এই এটা উৎসাহ পাই গেল আপোনাৰ থিয়া নামৰ গাবলৈ তেওঁলোকে নাও খেলাও গাইছে তাৰে পৰা মানে এই বস্তুটো বাঢ়ি গ'ল কিন্তু এনে ৰেডিঅ'ত গাব লাগে হ'লে মোৰে আমাৰ গাঁৱৰে মহিলাৰ দল এটা আছে ৰেডিঅ'ত গাইছে তেওঁ বহি গায় মোৰে ভাতিজা ছোৱালী ৰূপাঞ্জলি দাস তাই গাইছে তাই বহি গাইছে কিন্তু চাৰি গান আছিল ময়ো ভাল পোৱা নাছিলো কিন্তু এতিয়াতো আৰু মানে যুগৰ লগে লগে যুগ পৰিৱৰ্তনৰ লগে লগে হ'বই লাগিব মহিলাক কিয় গাব দিয়া নহ'ব মহিলা ক্ৰিকেট খেলিব লাগিছে মহিলা প্লেন চলাব লাগিছে গতিকে নৰা কথাই নাই গতিকে আৰু এটা কথা হৈছে আমাৰতো অপ্ৰিয় হ'লেও সত্য আমাৰ ল'ৰাবিলাকৰ মানে আগৰ যিটো নামৰ প্ৰতি এটা সেই আছিল নামক যাবই লাগিব আমাৰ এই গাঁৱত মোৰ নিজৰ কথা কৈছো গাঁৱত আমাৰ আগতে নামৰ বলন দিলে এখন গাড়ীত যদি আমি 40 জন যাব লগা হয় 60 জনমান মানুহ উঠিছিল সকলে যায় এতিয়া মানে মাতলিও নাহা হৈছে এইটো বৰ দুৰ্ভাগ্য এতিয়া আমি আমাৰ গাঁৱতে নাম মাতবা লগা হ'লে আমাৰ চোৱা ভাল বা মৃতকৰ হেৰিত বাহিৰৰ দল মাতবা লগা হৈছে মোৰ এইটো লাজ লগা হৈছে বহুত বাৰক মাতলা হ'ল বহুত মিটিং কৰা হ'ল নাহে ল'ৰাবিলাকে কিন্তু এই মহিলাবিলাকে এতিয়া আগ্ৰহ নোহোৱা হৈছে মহিলাবিলাকৰ হেৰি আছে অহাকালি এখন নামৰ প্ৰতিযোগিতা হ'ব আমাৰ এই পখলা গুহাত মহিলাৰে থিয় নাম পাতিছে 10,000-7,000 পুৰস্কাৰ দিছে তাতে বহুত দল যাব গতিকে সেনেকৈ মহিলাৰে হেৰি হৈ আছে মহিলা কালি কেতিয়া হ'ব কালি 10টা বজাত হ'ব এইটো গৈছিল এইবাৰ তেওঁলোকে থিয় নাম পাতিছে আৰু বাকী নামৰ ক্ষেত্ৰত সঁচা এইটো কথা যে কিছুমান মানুহ আগৰ পৰাই তেনেকে খাতি খোৱা মানুহখিনি বিশেষকৈ আমাৰ খাতি খোৱা মানুহে দিন মজুৰি কৰা মানুহখিনি ৰাখি আছে ইয়াত উচ্চ শিক্ষা বা ধনী মানুহ খুব বেছি এটা দেখা নাযায় কিন্তু আমাৰ ইয়াতেহে কিন্তু বেলেগ জেগাত আমি দেখিছো মাজুলী বা আনকি নলবাৰী ইফালতো আমাৰ পাঠশালাতে বহুত শিক্ষিত মানুহ ইয়াৰ লগত জড়িত হৈ থাকে কিন্তু নামটো একো বেয়া বস্তু নহয় নামে নিজে ফিজিকেল এক্সাৰচাইজ বহুত হেৰি হয় আজিকালি বহুত ভাল এইটো বহুতে জানবা লাগে নৱপ্ৰজন্মক কি আহ্বান জনাবা তুমি আহিবা লাগে শিকবা লাগে আমাৰ যিহেতুকে বৰপেটাৰ এইটো প্ৰাণ থিয় নাম বুলি ক'লে বৰপেটাক জানে হোলী গীত বুলি ক'লে বৰপেটাক জানে ভোৰতাল বুলি ক'লে বৰপেটাক জানে নাওখেলা গীত বুলি বৰপেটাকে জানে গতিকে বৰপেটাৰ যি ঐতিহ্য কামৰূপী লোকগীত বুলি ক'লে বৰপেটাক জানিছিল গতিকে আমাৰ ঐতিহ্যখিনি আমাৰ নতুন প্ৰজন্মই বা নতুন ল'ৰা ছোৱালীবিলাকে শিকিব লাগে মাজতে আৰু ভাল লগা হৈছিল শিকিছিলে আমাৰ জুবিন তেওঁ ঢুকিলে জুবিনে যাদৱ উঠা বনমালী জুবিনে টোকাৰী গীত গ'ল গালে তাৰ পৰা বহুত ল'ৰা ছোৱালী আহিছে শিকে ল'ৰা ছোৱালী গায় আজিকালি কিন্তু এই বৰ্তমান আমাৰ ইফালে বৰপেটা অঞ্চলতে বিশেষ কৰি যেনেকুৱা হ'ব লাগিছিল অলপমান যেন কিবা এটা বিজুতি হৈ আছে ক'ৰবাত কিবা এটা এনে এটা দেখা নাযায় আৰু যিটো লোকসংগীত বা লোকগীত বা যিখিনি গীত জুবিন গাৰ্গে গাই থৈ গ'ল সেইখিনি এতিয়া জুবিন গাৰ্গ নোহোৱাৰ পাছত তাৰ হেৰিটো কমিব নেকি কি কয় নাই নকমে এই বস্তুবিলাক থাকিব জুবিন গাৰ্গেতো লোকগীত বা লোকসংগীতক মানে ওপৰলৈ লৈ আহিলে বহুতে সময়ত নুশুনা হৈছিল মানুহবিলাকে জুবিন গাৰ্গৰ পাছত চবে গোৱা হ'ল হয় এটা সময়ত আৰু জুবিন গাৰ্গে লোকসংগীতক বাহিৰলৈ আমাৰ যিটো থলুৱা আহে এইবিলাক বাহিৰলৈ উলিয়াই নিছে সঁচা কথা এইটো তাৰমানে কি এই জুবিনে গোৱাৰ কাৰণে বহুত জিন্স পিন্ধা ল'ৰাইও মানে যাদৱ উঠা বনমালী কিছুমানে কৈছে ল'ৰাবিলাক বেয়া কৰিছে নহয় আচলতে ভালে কৈছে ল'ৰাবিলাকে গানমুখী কৰিছিল সেইমান গাইছিল এতিয়াও গায় এতিয়া সেইখিনি বস্তুখিনি শেষ নহয় লোকসংগীতখিনি কোনোদিন শেষ নহয় হয়তো এইটো বহুতেই নদীটো কেতিয়াবা পলস পৰি চেপি যায় কেতিয়াবা বলা হয় যুগ পৰিৱৰ্তনৰ লগত চলি থাকো ইয়াৰ শেষ নহয় জুবিন গাৰ্গৰ সান্নিধ্যত কেতিয়াবা অহা হৈছিল না
পাইছো বহুতবাৰ পাইছো অলপমান জুবিনৰ কথা কোৱা শুনো আমি মই জুবিনৰ চৰ্চা চাৰিওফালে চলিছে মই আমাৰ এই DPRC দিগন্তৰ এটা অনুষ্ঠান হয় দিগন্তৰ আমাৰ মোৰ মামাৰ ল'ৰা তাত জুবিনে প্ৰত্যেক বছৰতে গান গাব আহে থিম সংটো গাই থৈছে আৰু এনেই তাতে প্ৰায় আহিয়ে এনেকৈ লগালগি হৈছোঁ কথা বতৰা হৈছোঁ ঘৰুৱা ভাৱতো মানে আমাক দিগন্ত চিনাকি কৰিছে আমাৰ কাকা নাম চাম গায় এই হোলী গীতৰো এনে কৰি এই অভিজিত বৰ্মনৰ ষ্টুডিঅ'ত হোলী গীততো লগ পাইছোঁ মানে মানুহটো হিচাপে বহুত মানে হেৰি টেলেণ্ট থকা মানুহ আমি এটা গান বহুতবাৰ শিকিব লাগে দুবাৰ এনেকৈ চাৰ লগে লগে আহি গ'ল ইমান মাথাটো প্ৰখৰ আমি বহুতবাৰ এটা গান বহুতবাৰ শুনিব লগা হয় শিকিব লগা হয় কিন্তু জুবিনৰ ক্ষেত্ৰত যি বুজি পাইছোঁ আমাৰ এই বৰপেটাৰ হোলী গীত যি গাই থৈ গৈছে বেছিদিন শিকা নাই জুবিনৰ লগত সহযোগ কৰা কুঞ্জ কানন হোলীখনত গাইছে তাৰপিছত আৰু বহুত উচাতন বৃন্দাবন কেইবাটা হোলী গাইছে হেৰি গাইছে বহুতটা হোলী গাইছে আমাৰ কাৰণে শুভ লক্ষণ কিন্তু আৰু যদি বৰপেটাত থিয় নাম বা নাওখেলা গীত যদি আৰু গাব পৰা গেলা হয় জুবিনৰ কণ্ঠত আমাৰ কাৰণে এটা মই এটা মনেদি ভাবছিলো এটা নহল মনেদি কপালত নিমিলে মই মনেদি ভাবি আছিলো ইমান সোনকালে গুচি যাব বুলি ভাবা নাছিলো কিন্তু এটা যদি জুবিনৰ কণ্ঠত যদি আমাৰ বৰপেটাত থিয় নাম বা নাওখেলা গীত এটা যদি আৰু গাব পৰা গেলা হয় হয়তো আমাৰ আৰু এটা ভাল লগা হেৰি কাম হলা হয় এইটো নহল বাকী পাল্লিৰ কথাটোতো কোৱা হৈছে পাল্লিৰ মানে ভূমিকা পাল্লি তিনিটা পাল্লি এটা হ'ল ডাইনা পাল্লি এটা দঢ়াৰ পাল্লি যিখিনি মাজত থাকে সেইখিনি দঢ়াৰ পাল্লি সেইখিনি পাল্লিৰ লগত মজবুত পাল্লি হ'ব লাগিব আৰু পাইতা পাল্লি চাইডৰ পাল্লিখিনি পাইতা পাল্লি বুলি কয় গতিকে পাল্লিৰ লগত বহুত কথা থাকে নাম এটাৰ মই কৈছোঁ সফলতা বিফলতা পাল্লিৰ বহুত নিৰ্ভৰ কৰে গতিকে সেইটো দঢ়াল পাল্লি বুলি কয় যিকেইটা মাজত থাকে সেইকেইটা মজবুত মানুহ হ'ব লাগিব গাৱা বাৱা পাঠক কৰি কিবা ভুল হ'লে পাল্লি ধৰিব পাৰিব লাগিব পাল্লিৰ ভূমিকা বহুত বেছি আচলতে নাম গাব যাওঁতে বহুত ৰসাল ঘটনা ঘটে একবাৰ বশিষ্ঠ শৰ্মাই কিবা আশীৰ্বাদ দিয়ে কিবা বেলেগ এটা কথা খুব হাঁহি উঠা কথা কৈছিল এনে কিবা ঘটনা আছে নেকি মইতো সেই সময়ত আমাৰ মানে মই বৰপেটা বহুতটা দলৰ লগতে মই জড়িত হৈছিলোঁ এবাৰ আমি কৈছোঁ যেতিয়া বশিষ্ঠ শৰ্মা আমাৰ চুৰেণ জেঠা আছিলে এই বৃন্দাবন হাতীৰ তেখেতেও গৈছে চুৰেণ বুলি কৈছিল নহয় তেখেতে এনে ঠিলা চেলা চলাইছিল তেখেতৰ নাম বৰ ভাল পাঠক আছিল চুৰেণ পাঠক এই একগিৰি মানুহৰ নাম দিয়কচোন নাম গাৱা হ'ল তাৰপাছত মানে গৃহস্থ কি উদ্দেশ্যে নামটো দিব লাগে ন ক'ব লাগে ন কি উদ্দেশ্যে নামটো দিছে ক তেতিয়া গৃহস্থই ক'লে আমাৰ এই বাপুটোৰ বিয়া নহৈ তাৰ মানে ঘাউৰা লাগি আছিল তাৰপাছত এই বিয়াত আমি আৰু কালি বিয়াখন ভালক ভালে হৈ গ'ল মানুহ বহুত মাতিছিলোঁ তাতে বৰষুণৰ কাৰণে বহুত মানুহ আহিবা নৰলা নৰতে এই মিঠাই চিঠাই লেখা ৰৈ গ'ল মাকেও ক'লাক এটা নাম পাতি মাতি চাইনাখন থাকোঁতে এটা নামে দিব লাগে গতিকে সেনে হিচাপত আপোনালোকে মাতা হৈছে আশীৰ্বাদ দিছিল চুৰেণ জেঠাই আমাৰ নিচিনা এই অপাত্ৰ ভকতক ৰোৱা বস্তু খাইছে চুৰেণ জেঠাই আশীৰ্বাদ দিছে এনেহেন বহুত ৰখাল আছে একবাৰ নাম গাই পাইছোঁ আমি সৰু চাইকেলি দিছিলোঁ কাতি মাহত মানে 7 দিন 8 দিন বৰষুণ নেগেৰে 15-20 দিন আগতে আমাৰ বলন লাগছে আমাৰ ভাল্লি নাম গাই পাইছোঁ চাইকেলেদি আহিতো বৰষুণ ছাতা লৈ আহিছোঁ জিকি ভিজি ধুতি চুটি কছে এইটো ঘৰ হৈ না হৈ দে ৰাখ হৈ দে সোমাই দিলা ঘৰত সোমাই দিয়াৰ পাছত একো দেখোন চাইনা টাইনা পাতা নাই লাইট চাইট নাই নহয় না কাজি নামে এইটো ঘৰ হৈ না এইটোতো ঘৰ তাৰপিছত গোটেই ঘাটে চাইকেলে বেল বাজিয়ে দিলোঁ দিয়ক কিলিং শব্দ হৈছে কা দিয়ক কি আমি দিয়ক এই অমুকাৰ ঘৰ আপুনি আহিছে নাকি বোলো এই বৰষুণত ধৰি নাহিব বুলি মোক নিজে ক'লোঁ দিয়ক মোক যিকন বৰষুণ এলি আৰি খবৰ দিম দিয়ক গতিকে নাম পাতি আগতে এটা স্মৃতি এটা মনত পৰে বহুত ঘটনাই ঘটে বহুত আছে যা হওক এই কিতাপ এখন কিতাপখন আমি দেখিছোঁ আগতেও এই কিতাপ লয় হৰিৰে নাম নকুল দাসে নিজে সম্পাদনা কৰি উলিয়াইছে গতিকে কিতাপখন সম্পৰ্কে অলপমান কথা এই কিতাপখনত আগতে মই 9 চনত কৰিছিলোঁ 9 চনত কৰোঁতে ইয়াত 50টা নাম আছিল আকৌ 13 চনত কৰিলোঁ আৰু 21 চনতে লকডাউনৰ সময়ত আৰু মই ঘৰত বহি 72টা নাম টোটেল হৈছিল এইবাৰ আৰু মই এইখন কিতাপত আৰু 10টামান নাম বাঢ়িল 82টা সংগ্ৰহ কৰা হৈছে সংৰক্ষণ এটা মানুহৰ পৰা লয় এটা 82টা নাম এখন হৈছে এই কিতাপখন আমি বৰ্তমানে প্ৰেছত কাম চলি আছে গতিকে 2 সপ্তাহত পাবই মানুহে সকলে পাব 82টা নাম পাব
এটা মোৰ টাৰ্গেট এটা আছে 100টা মই নাম আৰু কৰিম এবাৰ 1000 কপি বানাবা দিছো যদি লাগে মোৰ লগত যোগাযোগ কৰিলে পাব মই দিম বা দোকানখনত দিম পাব আৰু আমি এই কিতাপখনত দুটা নামৰ কাণ্ডাৰী মেইন বস্তু হ'ল মানুহৰ আমাৰ ভীষ্ম হৰ্দিক মুখিজা শৰ্মা আৰু নৱ অধিকাৰ তেওঁ নামৰ এইজন মেইন মানুহ আছিল আমাৰ দিনত গতিকে এই দুটাক মই স্মৰণ কৰি ফটোখনত ৰাখিছো ঠিক আছে কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব বিভিন্ন দোকানতে পাব বা নকুল দাসক যোগাযোগ কৰিলে নিশ্চয় পাব লয় হৰিৰে নাম কিতাপখনৰ নাম ৰখা হৈছে আৰু বিশেষকৈ বৰপেটা অঞ্চলত প্ৰচলিত নামসমূহক ইয়াত সন্নিৱিষ্ট কৰা হৈছে খুব ভাল কথা এইটো এটা বৰ সুন্দৰ পদক্ষেপ আগতে তেওঁ নামৰ কিতাপ কোনো নকলা ইখান প্ৰথম ইখান মোৰ জানাত ইখানে প্ৰথম কিতাপ তেওঁ নামৰ আগতে তেওঁ নামৰ এখন কিতাপ হোৱা নাই তেনেহ'লে তুমি দুবাৰ আহিলা আমাৰ লগত আমাৰ কথা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তথাপি শেষত তোমাক এটা নামৰ এটা কিবা হেৰিৰে আমি শেষ কৰোঁ ঠিক আছে নাম অকণমানে জোনা নামৰে অকণ গাই দিছোঁ জোনা নামৰ সেইটো অলপ বেলেগ ধৰণৰ বৰপেটা জোনা এইটো ৰাগ জোনা থাকে এইটো মেলা জোনা থাকে এইটো গৌৰী ৰাগৰ হৰি মৰা হৰি ৰাম এ মোৰ ঘৰে কোন তুমি ও বোলয় গোৱালি এ মোৰ ঘৰে কোনত আহাই বোলাই ৰক নিষ্ঠময়ী বোলে বনমালী এ মোৰ ঘৰে কোনত খাতা বোলা ও হে ও হে ঐ মোৰ বাপুসকল গোপী বোলে এটা তুমি আইলা কি কাৰণে আইলা কি পালি ধৰব মোৰ ঘৰ বুলি আহিলো মোৰ ঘৰ বুলি আহিলো বোলে নাৰায়ণে এইটো হ'ল আচলতে এই অভিনয় থাকে অভিনয় থকাৰ কাৰণে জোনাৰ বেছি প্ৰাধান্যটো পায় মানে ভাল পায় ইয়াত মানে কথাখিনি এইটো চোৰ চাতুৰি শ্ৰীকৃষ্ণৰ মানে অভিনয়টো বেছি গতিকে এটা ৰাগ থাকে অভিনয় থাকে এইখিনি মানুহে ভাল পায় জোনা নামটো আৰু ভাঙনিখিনি গাই ময়ে গাইছো ও শুনা যখোৱা ও তোমাৰ পুত্ৰ যদুমণি আমাৰ গৃহে যাই শুনা যখোৱা আই আনন্দতে সমস্ত গোৱালি গণয়াখি শুনা যখোৱা আই কৃষ্ণৰ কৃতি যখো দাঁত দেন্ত হাখি শুনা যখোৱা ও তোমাৰ পুত্ৰ যদুমণি আমাৰ গৃহে যায় শুনা যখোৱা আই ও হেৰ কলিয়া মেৰাই বান্ধিম তোক ও হেৰ কলিয়া মেৰাই বান্ধিম ও গো কণ্ঠ পাঘে লৈ বান্ধি থম তোক ও হেৰ কলিয়া মেৰাই বান্ধিম ও নাবান্ধিবা আই বৰ দুখ পাই হেৰো বৰত ও নাবান্ধিবা আই কিয়ে হে বৰ দুখ পাই হে কোমল শৰীৰে বান্ধা বৰ দুখ পাই হে নাবান্ধিবা চোতালো তেনেকা হয় বৰ সুন্দৰ বৰ অতি ভাল লাগিল আমাৰ খুব আনন্দ পালো মোৰতো মাতটো বহি আছে আজি মাতটো বহি আছে ঠিক আছে কোনো কথা নাই মাত্ৰ আমি যিটো আলোচনা কৰিলো খুবেই ভাল লাগিল খুব ৰসপূৰ্ণ আলোচনা আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আৰু ফলো কৰিবলৈ নাপাহৰিব কে কমেডি শ্ব'
ধন্যবাদ আজি সামৰণি মাৰিছোঁ মোৰো কওঁতে গাঁৱতে বাতে নিশ্চয় কিবা ভুলভ্ৰান্তি হ'ব পাৰে সমস্ত দুখৰ মাৰ্জনা বিচাৰিছোঁ আপুনি মোক এনেধৰণৰ সুবিধাটো দিয়াৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে আৰু তৃতীয়বাৰ আহিম আহিব লাগিব গতিকে আজিলৈ এৰিছোঁ নমস্কাৰ